নমস্কাৰ সকলোকে অৰ্চনা টিভি চেনেলৰ অন্য নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আমিও বৰ্তমান ভালেই আছোঁ। আজি এটা ঘৰুৱা ভিডিঅ' আৰম্ভ কৰি দিম বুলি ভাবিলোঁ, সেয়েহে মোবাইলটো হাতত তুলি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু এতিয়া মই যাব ওলাইছোঁ বাৰীত লাও আনিব যাওঁ। আজি মাছেৰে লাও বনাম আৰু খাই থাকোঁ, দেখুৱাই থাকোঁ আপোনালোকক। যিহেতু ভিডিঅ'টো আৰম্ভ কৰিছোঁ, দেখুৱাম আৰু। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই এতিয়া লাও ছিঙিব যাওঁ আৰু লাও লাগি আছে, আপোনালোকক দেখুৱাওঁ। এইখন জানিত লগা লাওখিনি আপোনালোকক দেখুৱালোঁ আৰু সেইফালে যাম আমি। সেইফালৰ পৰা আমি লাও ছিঙিম আজি আৰু তাতে দেখুৱাম আপোনালোকক। ইয়াতে সৰু হৈ আছে, তাতে অকণমান ডাঙৰ হৈছে। লাও ছিঙি লৈ এতিয়া আমি এখেতে মোক অলপ হেল্প কৰি দি আছে। এতিয়া লাওটো মানে কাটি কুটি দি আছে আৰু। এতিয়া চাহ বনাওঁ। চাহ খাব না? ঠিক আছে, মই চাহ বনাওঁ। কিহেৰে খাবা? কিহেৰে খাব কওক? সান্দহগুৰি। মা, কালি পৰঠাটো কি হৈছে? পৰঠাটো আছে, আমি খাম এতিয়া। ক'ত আছে? বনাওঁ মই এতিয়া। তো এখেতে মোক বহুত হেল্প কৰি আছে, কামখিনি কৰি আছে। মই এতিয়া চাহ বনাওঁ, মোৰ দায়িত্ব চাহ বনাই খোৱা। এতিয়া মই চাহ বনাওঁ। কি খাবা? তুমি আজি পাপাক চাহ দিবা দে। মই চাহ বনাই আছোঁ আৰু তুমি গুড়াখিনি ৰেডি কৰা। এই আমাৰ চাহ হৈ গ'ল আৰু আলু পৰঠা আছে দুখন, আমি দুজন খাম। তুমি দুজন খাবা? আমি দুজন, তুমি আৰু মই। লোৱা, তোমাৰখিনি তুমি লোৱা। আলু পৰঠা খাম এতিয়া। আলু পৰঠা, তাই বোলে আলু পৰঠা খাই, সেইকাৰণে আলু পৰঠা বনালোঁ। আলু আগতে বইল কৰি থোৱা আছিলে। ইমান কষ্ট কৰিছে, খুৱাই দিম। চাহ তাহ খাই লোৱা হৈ গ'ল। এতিয়া তামোল খাওঁ, তামোলখন মেইন। আৰু তামোল খাই ৰন্ধা বঢ়া কৰি যাওঁ। এখেতক দিলোঁ তামোল, এতিয়া মই খাওঁ। বাহিৰতে ৰন্ধা বঢ়া কৰি আছোঁ, মাছখিনি ফ্ৰাই কৰি আছোঁ এতিয়া। আৰু আঞ্জাখন ইয়াতে বনাম, বেঙেনা ফ্ৰাই কৰিম। ঘৰৰ বেঙেনাও লাগি আছে গছত। এইপিনে বেঙেনাও লাগি আছে। কেমেৰাৰে দেখুৱাই দিছোঁ ৰ'বক। বেঙেনা লাগি আছে গছত। আৰু এইপিনে এয়া দীঘল দীঘল বেঙেনা। আৰু এয়া এখেতে গাড়ী চাফা কৰি আছে আৰু মই অকণো ভিডিঅ' কৰিছোঁ। আৰু ৱাশ্বিং মেচিনটোৰ পানীৰ প্ৰব্লেম হৈ আছিলে, সেয়াও ভাল কৰি দিলে এখেতে। আজি ডিউটি নাই কাৰণে বহুতখিনি হেল্প কৰি দিছে মোক। আৰু বাহিৰতে ৰন্ধা বঢ়া কৰি আছোঁ। কেৰাহীটো পুৰণা, কিন্তু বাহিৰত জুইত ব্যৱহাৰ কৰিছোঁ কাৰণে পুৰণা কেৰাহীটো ইউজ কৰিছোঁ। আৰু মই লাওৰ বাকলি ভাজি আছিলোঁ, বাকলিখিনি সিজাৰ পাছত এখেতে এটা কণী ভাঙি দিলে। এনেকৈ খাবলৈ বহুত টেষ্টি হয়। এতিয়া আমাৰ ভাত ৰেডি হৈ গ'ল, ভাত বাঢ়ি লৈছোঁ। আৰু এয়া মই দেখুৱাই দিছোঁ আপোনালোকক, এয়া বেঙেনা ফ্ৰাই আৰু লাওৰ বাকলি আৰু কণী ভাজি, সৰু মাছৰ ভাজি, ধনিয়া আৰু জলকীয়া চাটনি, আৰু এয়া লাও আৰু মাছৰ আঞ্জা। একদম পানী দিয়া নাই, গোটাকৈ ৰাখিছোঁ। ভাত দিছোঁ। ভাত দিছোঁ। আমাৰ ভাত হৈ গ'ল আৰু বাহিৰত জুইত বনোৱা ভাতৰ টেষ্টটোৱে বহুত বেলেগ। আৰু এতিয়া খাওঁ। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। আজিলৈ তেন্তে বাই বাই।
হয় অ'। কেনেকুৱা জানা? একটা চল মাছের চল। বেঙেনা খাবে না?